যে হোমগাৰ্ডৰ চাকৰিটো ভাল নে চিকিউৰিটি গাৰ্ডৰ চাকৰিটো ভাল কোৱাচোন চিকিউৰিটিটো ভাল আছে মোৰ মতে জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড কি খবৰ আপোনালোকৰ হ'ব নিশ্চয় ভাল আৰু মোৰো ভাল পাই মাজতে চলি আছে থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় ভাবিছে যে এফালে হোমগাৰ্ড আৰু এফালে চিকিউৰিটি ইয়াৰ মিনছটো কি তো মই সকলোবোৰ ডিটেইলছ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক ক'বলৈ বা বুজাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে দেন ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পায় শ্বেয়াৰ কৰি দিব এতিয়া কথা হ'ল ওপৰত মই মানে থাম্বনেইলত দিয়া ধৰণে যিটো হোমগাৰ্ড আৰু চিকিউৰিটি ইয়াৰ মিনছটো হৈছে তাৰমানে মোক এজন বন্ধুৱে মানে কমেণ্ট কৰিছিলে মোৰ ভিডিঅ'ত যে হোমগাৰ্ড কৰাতকৈ চিকিউৰিটি গাৰ্ড কৰাই ভাল মানে হোমগাৰ্ডৰ চাকৰি কৰাতকৈ চিকিউৰিটি গাৰ্ড কৰাই ভাল তো কথাটো সঁচা নে বা মিছা বা কথাটো ভাল হ'ব নে বেয়া হ'ব মই আজি এই ভিডিঅ'ৰ যোগেদি পাতিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ সেই কমেণ্টৰ ওপৰতে তো কথা হ'ল চিকিউৰিটি গাৰ্ডটো ভাল আৰু হোমগাৰ্ডটো ভাল দুইটাই ভাল আৰু দুইটাই বেয়াও মানে ইয়াৰ মাজত পাৰ্থক্য বহুত আছে কথা হ'ল কি হোমগাৰ্ডত কি ফেচিলিটি আছে কি নাই আৰু চিকিউৰিটি গাৰ্ডত কি ফেচিলিটি আছে কি নাই সেইটোৰ ওপৰত আমি কথা পাতিম যিহেতু মই হোমগাৰ্ড এৰি চিকিউৰিটি গাৰ্ডৰ চাকৰিটো কৰিছিলোঁ আৰু চিকিউৰিটি গাৰ্ডত কি ফেচিলিটি আছে সেইখিনি মই ক'ম আৰু হোমগাৰ্ডত কি ফেচিলিটি আছে মই ক'ম আৰু মোৰ লগত আছে তাপস হাই কৈ দিয়া হাই এজন মোৰ গাঁৱৰে বন্ধু হয় আৰু সিও চিকিউৰিটি গাৰ্ডত কাম কৰি আছে বৰ্তমান বাহিৰত আছিলে বহুত নানা ধৰণৰ কাম কৰিছে তো চিকিউৰিটি গাৰ্ডৰ বিষয়ে আমি কিছু কথা পাতিম আজি এই ভিডিঅ'ৰ যোগেদি আৰু আমাৰ ইয়াত তাপসেও ক'ব চিকিউৰিটি গাৰ্ডৰ চাকৰিটো কেনেকুৱা হয় আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তো ব'লক দেই এনেকৈ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো কথা হ'ল মোৰ বন্ধুৱে চিকিউৰিটি গাৰ্ডো যিহেতু কৰি আহিছে মই তোমাক এতিয়া সুধিম যে হোমগাৰ্ডৰ চাকৰিটো ভাল নে চিকিউৰিটি গাৰ্ডৰ চাকৰিটো ভাল কোৱাচোন চিকিউৰিটিটো ভাল আছে মোৰ মতে মই কৰি আছোঁ যেতিয়া মই গম পাওঁ এনেই চিকিউৰিটিত মানে দৰমহাবিলাক এনে কিমানৰ পৰা ষ্টাৰ্ট হয় কিমান মানে এইটো 12,000 ষ্টাৰ্ট আছে 20,000 20,000লৈকে আৰু তাৰ মাজত PF ESI এইবোৰ ফেচিলিটি আছেনে এইটো PFটো কাটে চবতে নহয় আৰু মানে কোম্পানী চাই আৰু বেমাৰ আজাৰ কাৰণে তেনেকুৱা কিবা সুবিধা আছে ESI কাটে ESI কাটে তোমালোকে মেডিচিন আনিব যোৱা নে নোযোৱা মেডিচিন মানে আনিব যাওঁ আৰু এনে ডিউটি কিমান সময় থাকে 12 ঘণ্টা আছে 12 ঘণ্টা আৰু 8 ঘণ্টা আছে 12 ঘণ্টাও আছে তাৰমানে ঘণ্টা হিচাপ লৈ কিছুমান কোম্পানীৰ দৰমহা বেছি কিছুমানত কম আছে আৰু অভাৰ টাইমো আছে আৰু মানে নিজে কষ্ট কৰ নিজে খা আৰু কোনো ক'বলগীয়া নাই মাতিবলগীয়া নাই নাই নিজে হেৰি কৰিলে হয় নিজৰ ডিউটি ভালকৈ কৰিলে বিন্দাছ থাকিলে হয় এতিয়া আপোনালোকে নিশ্চয় বুজি পালে যে চিকিউৰিটি গাৰ্ড চাকৰিটো হৈছে মানে 12,000 পৰা ষ্টাৰ্ট কিছুমান কোম্পানীত মানে বেছি দৰমহা দিয়ে আৰু কিছুমান কোম্পানীত কম দৰমহা দিয়ে আৰু PF ESI সুবিধাটো আছে তেনেকুৱালৈকে মেডিচিনো পায় তো কথা হ'ল আমাৰ হোমগাৰ্ড চাকৰিটোত কি পায় না PF আছে না ESI আছে নে কি আছে না ইজ্জত আছে একো নাই তো কথা হ'ল আমাৰ হোমগাৰ্ড চাকৰিটোতো এনেকুৱা এটা ছিষ্টেম বনাব লাগে যাতে আমাৰ হোমগাৰ্ডসকল ৰিটায়াৰ্ড হ'লে যাতে তেখেতলোকক কিবা এটা PF ছিষ্টেমত যাতে কিবা এটা পেঞ্চনাৰ হিচাপে পায় কিয়নো এতিয়া পুলিচৰ যিটো চাকৰি আমাৰ অসমত অসম পুলিচৰ চাকৰিটো যেতিয়া ৰিটায়াৰ হ'ব ৰিটায়াৰ হোৱাৰ লগে লগে তেখেতে পেঞ্চনৰ পইচা বহুত পায় আৰু তেখেতলোকৰ ঘৰ সংসাৰখন চলিবলৈ হওক বা ভৱিষ্যত ফিউচাৰ ল'ৰা ছোৱালীক শিক্ষা অনুষ্ঠান সকলোবোৰতে পাৰ্গত কৰিবৰ কাৰণে তেখেতলোকৰ সুবিধা হয় কিন্তু আমাৰ গৃহৰক্ষী জোৱানৰ কি হয় ৰিটায়াৰ্ড হ'লে একোৱেই নাপায় PF ESI একোৱেই নাই আনকি বেমাৰ আজাৰ হ'লেও সেই ছিষ্টেমটো নাই এতিয়া কোনোবা ষ্টেটত হয়তো বনাইছে যে হোমগাৰ্ড জোৱানসকলৰ যদি কোনোবা মৃত্যুবৰণ কৰে তেনেহ'লে তেখেতলোকক 5 লাখ 30 লাখ এনেকুৱা কিবা মানে সেই চাই দিয়ে আৰু পইচা তো এনেকুৱা ধৰণৰ সকলোবোৰ যিবিলাক সুযোগ আমাৰ অসম পুলিচৰ আণ্ডাৰত যিসকল আমাৰ অসমৰ গৃহৰক্ষী জোৱান আছে তো তেখেতলোক সকলোকো আমাৰ অসম চৰকাৰে এইবোৰ যাতে লাভালাভ প্ৰদান কৰে তাক লৈ মোৰ বিনম্ৰ অনুৰোধ আৰু সোনকালৰ ভিতৰত আমাৰ হোমগাৰ্ডৰ চাকৰিটো কিয়নো চিকিউৰিটি গাৰ্ডটাও বহুত ফেচিলিটি আছে জানে যোনসকলে জানে ভালকেই জানে আৰু হোমগাৰ্ড হৈছে আমাৰতো অসম পুলিচৰ নিচিনাই আমি অৰ্ধ কৰ্মচাৰী নিষ্কম সেৱা আমিতো চৰকাৰী ড্ৰেছ পিন্ধি খাকী ড্ৰেছ পিন্ধিয়ে ডিউটি কৰোঁ তো সেইখিনি সমমৰ্যাদা যেনেকৈ চিকিউৰিটি গাৰ্ডে পায় PF ESI তেনেকৈ আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰি হোমগাৰ্ডৰ চাকৰিটো নিয়মীয়াকৰণ কৰি PF ESIটো আপোনালোকে মিলাই দিব বুলি আমাৰ অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ মই অসম গৃহৰক্ষী জোৱানৰ হৈ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে অসমৰ গৃহৰক্ষী জোৱানসকলকো যাতে ভৱিষ্যত কিবা এটা ভাল দিশে আগবঢ়াব পাৰি আপোনালোকে চিন্তা চৰ্চা কৰি আমাৰ গৃহৰক্ষী জোৱানৰ চাকৰিটো যাতে নিয়মীয়াকৰণ কৰি দিয়ে ইমানেই আছিলে মোৰ ভিডিঅ'টোৰ যোগেদি আজি আপোনালোকক মই মানে যিখিনি বুজাম বুলি ভাবিছিলোঁ চিকিউৰিটি গাৰ্ড আৰু হোমগাৰ্ড পাৰ্থক্যটো সিমানেই তো ময়ো কৰিছিলোঁ মানে চিকিউৰিটি গাৰ্ডৰ চাকৰি তেনেকেই ময়ো PF ESI পাইছোঁ
ঠিক আছে তেনেকৈ আমাৰ হোমগাৰ্ডৰ চাকৰিটোত কৰি দিলেও আমি নথৈ আনন্দিত হ'ম আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ জয় হিন্দ জয় ভাৰত